আৰু এটা ৰাজনৈতিক দলত বিভিন্ন মতাদৰ্শৰ মানুহ থাকে, বিভিন্ন মনৰ মানুহ থাকে। গতিকে ওজৰ আপত্তি হৈছে আৰু ওজৰ আপত্তি নহ'লে হয়তো বাতৰি সংবাদ মাধ্যমে প্ৰকাশ কৰিবলৈ সুবিধা নাপায়। এই কথাটো অনস্বীকাৰ্য। কিন্তু এনেকুৱা সৰু সৰু ঘটনা কিছুমান হৈছে যে যিহেতু বহুত সময়ত মই দেখা পাইছোঁ যে মই 3 মাহতে কাৰ্যক্ৰমৰ দায়িত্ব লৈ যে ৰাভা হাছং অট'নমাছ কাউন্সিলতো মই প্ৰাৰ্থিত্ব দিবৰ কাৰণে পাৰিছোঁ। আৰু এটা সময়ত অসমত তৃণমূল কংগ্ৰেছৰ কাৰ্যকৰী সমিতিখনত মই দেখা পাইছিলোঁ যে এজন অসমীয়া মানুহৰ নাম নাই। এতিয়া কিন্তু 42জন অসমীয়া মানুহ বা বিভিন্ন ভাষা-ভাষী লোকৰ সৈতে বা ধৰ্মাৱলম্বীৰ সৈতে সংশ্লিষ্ট কমিটি বনোৱাৰ পিছতো কমিটিত জেগা নোপোৱা মানুহৰ ওজৰ আপত্তি বহুত। আজি এতিয়া আমাৰ এটা চলি আছে, অহা 23 তাৰিখে ডিগবৈত 1000 মানুহৰ জইনিঙৰ চলি আছে। গতিকে মই ভাবোঁ যে মোৰ মানে উত্থানত দলৰ ভিতৰত বুলি মই নকওঁ, কিছুমান মানুহ অলপ শংকিত হৈছে বা মোক এটা ষড়যন্ত্ৰত লিপ্ত কৰিবৰ কাৰণে অহৰহ চেষ্টা কৰিছে। কোনোবা 420, কোনোবা যাৰ ঘৰৰ কোনো ঠিকানা নাই, যাৰ ঘৰৰ যি মুখ্যমন্ত্ৰীৰো চহী জালিয়াতি কৰে, তেনেকুৱা মানুহৰ কিবা কিবি তথ্যৰে মোক ষড়যন্ত্ৰ কৰিবলৈ চেষ্টা কৰিছে। কিন্তু মই আপোনালোকক কৈ দিওঁ যে যিখিনি এই সময়ত ঘটনা ঘটিছে, এইবোৰ সৰু সুৰা ঘটনা। আমাৰ দলৰ ভিতৰত এইখিনি নিশ্চিত হৈ ঠিক ঠাক হৈ সংগঠন পূৰা শক্তিশালী ৰূপত চলিব। নে মই কোনো কাৰো নাম নাই কৰা, কিন্তু ষড়যন্ত্ৰত লিপ্ত হৈছে। এইবোৰ কোনে কৰিছে কোনে নকৰিছে মই জানো। কিন্তু মানে মই এটা কথা কৈছোঁ যে যি কোনোবা 420ৰ কেছ ৰেকৰ্ড হৈ জেলত সোমোৱা মানুহ, মুখ্যমন্ত্ৰীৰ চহী জালিয়াতি কৰি জেলত সোমোৱা মানুহ, আৰু যাৰ ঘৰৰ ঠিকনাবিহীন, যাক আপুনি কাইলৈ যদি ভাবে যে আপুনি তেওঁৰ এগেইনষ্টত আইনগত ব্যৱস্থা ল'ব, এজাহাৰ এখন দিব, তেওঁৰ ঠিকনাটো লিখিবলৈ আপোনাৰ অংক নাই, তেনেকুৱা মানুহৰ উদ্ধৃতি দি কিছুমান না ভূত নাচুত কথা কৈ আছে। আপোনালোকে সকলোৱে জানে যে মই যেতিয়া জালুকবাৰীত নিৰ্বাচন খেলিছিলোঁ, মোৰলৈ বহুতবোৰ উপঢৌকন আহিছিল। মই তেনেকুৱা উপঢৌকন তোৰ মাৰিছোঁ। মই আজি তাৰিখলৈকে টকাৰ ৰাজনীতি কৰা নাই। টকা মোক লাগে দলটো সংগঠিত কৰিবলৈ, দলটো বিকাশ কৰিবলৈ, দলটোক ক্ষমতাত আনিবলৈ। একেবাৰে অস্বীকাৰ কৰা নাযায়, কিন্তু মই খালি এটাই কথা কৈছোঁ, এখন বাতৰি কাকতত দেখিছোঁ যে কথাটো ওলাইছে, কথাটো ওলালেও কিন্তু টকাটো এতিয়ালৈকে অহা নাই। টকা মোৰ কাৰ্যকালত মই নিজে হাতেৰে চুব পৰাকৈ এটকা পইচা এতিয়ালৈকে অহা নাই। যি আমি দলৰ কাম কৰি আছোঁ, সমস্ত নিজৰ শক্তিৰে আমি দলৰ কাম কৰি আছোঁ। এতিয়ালৈকে নহয়, এনেইটোতো ফাণ্ড দিবই লাগিব। মোৰ জইনিং কণ্ডিশ্যন কি আছিল? কাৰণ 1 নম্বৰ কথা, এটা নতুন ইণ্ডাষ্ট্ৰী পাতিবলৈ মাৰ্কেটিং আৰু এডভাৰ্টাইজিংটো লাগিবই। যে মাৰ্কেটিং এডভাৰ্টাইজিং নোহোৱাকৈ কেতিয়াও এটা নতুন ইণ্ডাষ্ট্ৰীৰ প্ৰডাক্ট বিক্ৰী হ'ব নোৱাৰে। আৰু মই যদিও নতুন বুলি কৈছোঁ যে 2011তে আহিছিলে, MLA আহিছিলে, সেইটোও কথা। গতিকে ক'ত কেৰুণটো লাগি আছে সেইটোও চাবলৈ কথা। আজি যদি এফালৰ পৰা মই চাওঁ, মইতো কৈছোঁৱেই, বেয়াটো বেয়া, ভালটো ভাল। ৰিপুণ বৰাৰ দৰে ৰাজনৈতিক প্ৰফাইল আজি তাৰিখত অসমত দ্বিতীয়টো প্ৰফাইল পোৱা টান। কাৰণ ৰিপুণ বৰা কংগ্ৰেছ দলৰ সভাপতি, ৰাজ্যসভাৰ সাংসদ, কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী, গোটেইখিনি থকাৰ পাছত তৃণমূল কংগ্ৰেছলৈ আহি হতাশা আৰু দ্বিধাগ্ৰস্ততাৰে অজস্ৰ ফাণ্ড দিয়াৰ পাছতো তেওঁ দল সংগঠিত কৰিব নোৱাৰিলে। গতিকে তেনে অৱস্থাত মোৰ 3 মহীয়া কাৰ্যকালত সফলতাৰ পাছত মোৰ এগেইনষ্টত ষড়যন্ত্ৰৰ ৰাজনীতি হোৱাটো নিতান্তই স্বাভাৱিক। এতিয়া আপুনি মানে এনেকৈ যুঁজি থাকি মানে গৃহকন্দলৰ মাজেদি দল চলাই থাকিব? য়েছ, কিয় নোৱাৰিম? নোৱাৰা কি কথাটো আছে? যে মই দল এৰি পলাবলৈ, মই যুদ্ধ এৰি পলায়ন কৰা মানুহ মই নহয়। বহুতে কয় আপুনি কংগ্ৰেছৰ হাইকমাণ্ডক লগ কৰিছিলে, কংগ্ৰেছলৈও যাব। নাই, কথা এটা কৈছোঁ, সেইবিলাকো তেওঁলোকে উলিয়াই দিছে। আৰু কোনে উলিয়াইছিলোঁ? মই সুধিছোঁ যে কাক? মই কৈছোঁ নেকি যে মইতো একো কোৱা নাই? কংগ্ৰেছৰ হাইকমাণ্ডক লগ কৰাটো, আজি যদি মই কিবা কাৰণত ক'ৰবাত কংগ্ৰেছৰ এজন নেতা লগ পাওঁ, মই তেওঁক কৰমৰ্দন নকৰিম নেকি? মই সুধিছোঁ যে মোৰ ভূপেন বৰাৰ লগতেনো কি সম্পৰ্ক বেয়া? ভূপেন বৰাৰ বিৰুদ্ধেতো মই ব্যক্তিগতভাৱে আজি তাৰিখে কথা কোৱা নাই। কোনো ৰাজনৈতিক নেতাৰ বিৰুদ্ধে মই আজি ধৰি লওক, যেতিয়া ৰকিবুল হুছেইনৰ ওপৰত এই শাৰীৰিক আক্ৰমণ হৈছিল, সুস্মিতা দেৱে খবৰ কৰা নাই নেকি? সুস্মিতা দেৱে খবৰ কৰা নাছিল নেকি ৰকিবুল হুছেইনৰ শাৰীৰিক? ইয়াক কি সৌজন্যতাৰ বাহিৰত আছিল নেকি? মোক মানে এটা, মোৰ যিহেতু আপুনি জানে, মোৰ ক্ষেত্ৰত মই আজি তাৰিখলৈকে কোনো ধৰণৰ এটা অভিযোগৰ লেভেল হোৱা নাই। আজি তাৰিখলৈ কোনো ৰাজহুৱা টকা আত্মসাৎ কৰা বা ৰাজহুৱা আচৰণ অভদ্ৰভাৱে কৰা বা যিকোনো ধৰণৰ অপৰাধী কাম কৰা, এনেকুৱা ধৰণৰ মোৰ লগত কোনো কথা নাই। কাৰণ মই এতিয়াও অলপ আগতে আপোনালোক অহাৰ আগতে ৰূপালী জয়ন্তী বৰ্ষ উদযাপন
এইটো আপোনাৰ কোন অৰ্গেনাইজেশ্যনৰ এইটো সতী জয়মতীৰ মোকতো বন্তি প্ৰজ্বলনৰ কাৰণে এই মাত্ৰ মাতি গৈছে। এইখন কাগজ আপোনালোকে চাওক, ৰূপালী জয়ন্তী এই সতী জয়মতীৰ বৰ্ষ উদযাপন কৰিবৰ কাৰণে শংকৰদেৱ কলাক্ষেত্ৰত বন্তি প্ৰজ্বলনৰ কাৰণে অহা 26 তাৰিখে মোক মাতি গৈছে। মই কেৱল ৰাজনৈতিকভাৱেই নহয়, সামাজিকভাৱেও স্বীকৃতি আছে, সামাজিকভাৱেও স্বীকৃতি আছে আৰু অৰ্থ সাহায্য এইবিলাক কথা দলত হওক সমাজৰ মাজত হওক এইবিলাক বহুত আছে। আজি এতিয়া নাম নকওঁ, মই নাম নকওঁ, এনেকুৱা বহু সাংস্কৃতিক অনুষ্ঠান আছে বা সামাজিক অনুষ্ঠান আছে বা শিক্ষানুষ্ঠান আছে, লাখ টকাতকৈ ওপৰত মই তেওঁলোকক ডনেশ্যন কৰিছোঁ, কিন্তু মই এইটো কৈ ফুৰা নাই। গতিকে মোৰ টকাৰ লালচা নাই, সমাজত মোৰ এনেকুৱা কোনো বিৰূপ মন্তব্য নাই যে মই কাইলৈ আমুকটো কৰিছোঁ তামুকটো কৰিছোঁ। গতিকে মোক জালুকবাৰীটো বহু উপঢৌকন দিয়া হৈছিলে, এইটো মই আজি কোৱা নাই। সেই সময়তে 2021 চনত 30 মাৰ্চৰ দিনাখন এখন সংবাদমেল পাতি কৈছিলোঁ। গতিকে মই টকাৰ লালচত কৰা নাই। মই তৃণমূল কংগ্ৰেছলৈ আহিছোঁ, প্ৰত্যাহ্বান গ্ৰহণ কৰিছোঁ, তৃণমূল কংগ্ৰেছৰ নেতৃত্বক কৈছোঁ যে 2026ত মই 20টা ছিট দিম, খালি মোক লজিষ্টিক আৰু ষ্ট্ৰেটেজিক ছাপৰ্ট দিব লাগিব। মোৰ কাৰণে কোনো দুমুঠিমান মানুহে দুজনমান মানুহে বাধা কৰিলেই অসমৰ আজি গৃহকণ নাই মইতো আজি ক'লোঁ, আজিৰ দিনটো সেইটো বদলি হৈ গৈছে। অহা 23 তাৰিখে 1000 মানুহ জইন কৰিব। মই আজিলৈকে বৰাক ভেলীলৈ যোৱাই নাই, 3 মাহ হৈ গ'ল মই বৰাক ভেলীলৈ যাবই পৰা নাই। বৰাক ভেলীৰ পৰা মোৰ অহৰহ নিমন্ত্ৰণ আহি আছে। নিশ্চিতভাৱে মই দল আগবঢ়াই লৈ যাম, তাত কোনো দ্বিমত নাই। যদি কিবা মোৰ অভিযোগ আছে, ঠিক তেনেকৈ ভূপেন বৰাই কোৱা নিচিনাকৈ যে মোক এটা হোৱাটছআপ মেছেজ পালেই হয়, ময়ো এৰি দিম। মোৰ কাৰণে এখন বৰ বিৰাট ডাঙৰ আকৰ্ষণীয় আলাউদ্দিনৰ চাকি নহয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।